হেল্ল' ষ্টুডেণ্ট, আজি তোমালোকৰ পাঠ্যপুথি ক্ৰিয়াকলাপ পাঠ 3 আনন্দৰাম বৰুৱা এই পাঠটোৰ প্ৰশ্নসমূহৰ উত্তৰ আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো কৈছে যে পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়িবলৈ ছাত্ৰ ছাত্ৰীসকলে অভ্যাস কৰিবা। তোমালোকে নিজে কৰিবা, এইটো তোমালোকৰ কিতাপত আছে। 2 নম্বৰৰ ক চোৱা, আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল? উত্তৰটো চোৱা। উত্তৰ গুৱাহাটীৰ ৰাজদুৱাৰত 1850 চনৰ 21 মে তাৰিখে আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল। খ নম্বৰ প্ৰশ্নটো চোৱা, তেওঁৰ পিতৃ মাতৃৰ নাম কি আছিল? উত্তৰটো চোৱা। তেওঁৰ পিতৃৰ নাম গৰ্গৰাম বৰুৱা আৰু মাতৃৰ নাম দুলেশ্বৰী বৰুৱানী আছিল। ঘ নম্বৰ প্ৰশ্নটো চোৱা, আনন্দৰাম বৰুৱাই কলকাতাৰ কোন কলেজত নামভৰ্তি কৰিছিল? উত্তৰটো চোৱা। আনন্দৰাম বৰুৱাই কলকাতা প্ৰেচিডেন্সি কলেজত নামভৰ্তি কৰিছিল। প্ৰশ্নটো চোৱা, আনন্দৰাম বৰুৱা ভাষাকলা সংস্কৃতি সংস্থা কিয় প্ৰতিষ্ঠা কৰিছিল? উত্তৰটো চোৱা। পণ্ডিত প্ৰভাৰ আনন্দৰাম বৰুৱাই স্মৃতি ৰক্ষাৰ বাবে 1989 চনত অসম চৰকাৰে আনন্দৰাম বৰুৱা ভাষাকলা সংস্কৃতি সংস্থা প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ ইংৰাজী নামটো হ'ল আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ আছাম, চমুকৈ এভিলাক বুলি জনা যায়। 3 নম্বৰ প্ৰশ্নটো চোৱা, এভিলাকৰ সম্পূৰ্ণ নামটো ইংৰাজী আৰু অসমীয়াত লিখা। উত্তৰটো চোৱা। এভিলাকৰ সম্পূৰ্ণ নামটো ইংৰাজীত হ'ল আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ আছাম, অসমীয়াত হ'ল আনন্দৰাম বৰুৱা ভাষাকলা সংস্কৃতি সংস্থা। 4 নম্বৰ প্ৰশ্নটো চোৱা, তলত নাম লিখা পুথিসমূহৰ পৰা আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ বাছি উলিয়াই লিখা। 4 নম্বৰ প্ৰশ্নটো চোৱা, তলত নাম লিখা পুথিসমূহৰ পৰা আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ বাছি উলিয়াই লিখা। উত্তৰটো চোৱা। আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ হ'ল প্ৰাচীন ভাৰতৰ ভূগোল, ভাৱভূতিৰ মহাবীৰ ৰচিত ইংৰাজী সংস্কৃত অভিধান, উচ্চ সংস্কৃত ব্যাকৰণ, সৰস্বতী কণ্ঠহৰণ, সংস্কৃত ভাষাৰ বিশদ ব্যাকৰণ, সংস্কৃত শিক্ষাৰ্থী সহচাৰ। 5 নম্বৰ প্ৰশ্নটো চোৱা, আনন্দৰাম বৰুৱাই ICS পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত বিলাতত হোৱা বয়সৰ বিতৰ্কত মি গ্ৰাণ্টাফে দিয়া মন্তব্যটি লিখা। উত্তৰটো চোৱা। ICS পৰীক্ষাত উত্তীৰ্ণ বুলি ঘোষণা কৰাৰ বাবে বয়সৰ প্ৰয়োজন আনন্দৰামৰ সেই বয়স হোৱা নাছিল। সেয়েহেতু পাৰ্লিয়ামেণ্টত তামোল বিতৰ্কৰ সৃষ্টি হোৱাত মি গ্ৰাণ্টাফে এই মন্তব্যৰে বিতৰ্কৰ মুখনি মাৰিছিল। আমি এই সিদ্ধান্তত উপনীত হওঁতে ICS পৰীক্ষাৰ নিয়মাৱলীৰ ভিতৰুৱা উদ্দেশ্যলৈহে কাণ দিছে। যিজন ছাত্ৰই সুদূৰৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা আহি ইমান প্ৰতিযোগীৰ মাজতো সুখ্যাতিৰে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছে, তেওঁৰ আকাংক্ষাৰ বাটত আমি একো প্ৰতিবন্ধকতা জন্মাবৰ ইচ্ছা নকৰোঁ। 6 নম্বৰ প্ৰশ্নটো চোৱা, আনন্দৰাম বৰুৱাই কৰ্মজীৱনৰ বিষয়ে কেইশাৰীমান বাক্য লিখা। কি হৈছে? আনন্দৰাম বৰুৱাৰ কৰ্মজীৱনৰ কেইশাৰীমান বাক্য লিখিবলৈ দিছে। উত্তৰটো চোৱা। ICS পৰীক্ষা পাছ কৰাৰ পিছত স্বদেশলৈ উভতি আহি আনন্দৰাম বৰুৱাই প্ৰথমে শিৱসাগৰ জিলাত সহকাৰী মেজিষ্ট্ৰেট হিচাপে যোগদান কৰিছিল। তাৰ পিছত ময়মনসিংহ জিলাৰ সহকাৰী মেজিষ্ট্ৰেট আৰু কালেক্টৰ হিচাপে চাকৰি কৰিছিল। বিভিন্ন জিলাত উচ্চপদস্থ বিষয়া হিচাপে চাকৰি কৰি 1884 চনত নোয়াখালী জিলাৰ মেজিষ্ট্ৰেট নিযুক্ত হৈছিল। সেই সময়ত তেওঁ বংগদেশৰ ভালেমান উন্নয়নমূলক কাম কৰিছিল।
7 নম্বৰ প্ৰশ্নটো চোৱা, ক অংশত থকা শব্দৰ লগত খ অংশত থকা অৰ্থবোৰ আঁচ টানি মিলোৱা। উত্তৰটো চোৱা, সুদ্ধা বহাই নেৰানেপেৰাকৈ লাগি থকা কাৰ্য। মখন মতা বা গোটা কাৰ্য। বিখ্যাতি সুনাম বা জহাস্যা। আক্কত চিলিকা অতি শুৱনি বা উষুতৰ। পিছত চোৱা, অৱদান বৰংগনি বা অৰিহণা। সংকল্প কোনো কাম কৰিবলৈ স্থিৰ ইচ্ছা। অপ্ৰত্যাশিত আশা নকৰা। প্ৰতিযোগী প্ৰতিদ্বন্দ্বী। নিযুক্ত কামত লগোৱা। কামত নিয়োগ কৰা। মনীষী জ্ঞানী। 9 নম্বৰ প্ৰশ্নটো চোৱা, খালী ঠাই পূৰ কৰা। ক নম্বৰ, কালি মই গুৱাহাটীলৈ গৈছিলোঁ। খ নম্বৰ, কাইলৈ আমাৰ ঘৰলৈ ৰুমাল আহিব। গ নম্বৰ, ল'ৰাবিলাকে খেলপথাৰত বল খেলিছে।